কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে দোহাৰী বাক্য। ১. বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম হয় ৩১ জানুৱাৰী ১৯০৯ চনত এতিয়াৰ বাংলাদেশৰ ঢাকাত। ২. বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দেউতাকৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেথিবালা ৰাভা। ৩. বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ আৰম্ভ কৰি স্কুলীয়া শিক্ষা তেজপুৰত আৰু কলেজীয়া শিক্ষা কলিকতাত আহৰণ কৰিছিল। ৪. বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তিযুঁজাৰু আছিল। ৫. বিষ্ণুপ্ৰসাদ ৰাভাই ১৯৩৯ চনত কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত ১০৮ বিধ নৃত্য কৰি অভিলেখ গঢ়িছিল। ৬. তেখেতৰ নটৰাজ নৃত্যত বিমুগ্ধ হৈ আৰু ৰাভাদেৱৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধি প্ৰদান কৰিছিল। ৭. বিষ্ণু ৰাভাই বহুতো গীত ৰচনা কৰিছিল আৰু সেই গীতবোৰক ৰাভা সংগীত বুলি কোৱা হয়। ৮. ১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে। ৯. ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২:২৫ বজাত পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি মৃত্যুক সাৱটি লয়। ১০. অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিলৈ অসম চৰকাৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা মুকলি কৰে।